মানে আমি ভয় নকৰোঁ, তেখেতসকলে ভয় কৰে মানে বেজি খুচুৰিবলৈকে ভয় কৰে মানুহ কৰিবতো লাগিবই কিছুমান বস্তু। হে বন্ধুসকল, ৱেলকাম টু নিউ ভ্লগ। আশা কৰোঁ সকলো ভালে আছে। আৰু দেউতাক এটা অপাৰেশ্যন কৰাবৰ কাৰণে আমি মেডিকেললৈ আহিব লগা হ'ল। হঠাৎ আহিবলগীয়া হ'ল বুলি ক'লেও ভুল নহয়। আৰু কিহৰ অপাৰেশ্যন, কি কথা সকলোবোৰ জনাই আছোঁ। আৰু আমি বাহিৰত বহি আছোঁ। মেইন কথা হ'ল আপোনালোকৰ যদি এনেকুৱা ধৰণৰ কিবা কিবি প্ৰব্লেম পাই থাকে তেতিয়াহ'লে দেৰি নকৰি সোনকালে ডক্টৰৰ ওচৰত যাব, নহ'লে অলপ দেৰি হ'লে অলপ দিগদাৰ হৈ যায়। যেনেকৈ আমাৰ দেউতা অকণমান যোৱাত দেৰি হ'ল। আৰু ফাইনেলি দেউতাক ভিতৰত মাতিলে অপাৰেশ্যনৰ কাৰণে, মানে বেছি সময় ৰখিবলগীয়া নহ'ল। আৰু এয়া ফাইনেলি দেউতা ভিতৰত মাতিলে। দেউতা ভিতৰলৈ গৈছে এতিয়া অপাৰেশ্যনৰ কাৰণে। মা আৰু মই বাহিৰত ৰখি আছোঁ। দেউতা আচলতে বহুত ভয় কৰে। কিহৰ অপাৰেশ্যন মই ঘৰ গৈ আছোঁ। সৰু অপাৰেশ্যন বাৰু, তথাপি মানে আমি ভয় নকৰোঁ, তেখেতসকলে ভয় কৰে মানে বেজি খুচুৰিবলৈকে ভয় কৰে মানুহ। তথাপিতো আৰু কৰিবতো লাগিবই কিছুমান বস্তু। ডক্টৰে ডক্টৰৰ কাম কৰি আছে আৰু আমিনো বাহিৰত কি কৰিম। মই এনেই বহি আছোঁ আৰু মায়ে দুপৰীয়া 1 বজাত মৰ্ণিং ৱাক কৰি আছে। দেখিছেই খোজকাঢ়ি মাটি সমান কৰি দিছে, টাইলছ সমান কৰি দিছে। আৰু ফাইনেলি অপাৰেশ্যন ছাকচেছফুল হৈ গ'ল প্ৰায় আধা ঘণ্টাৰ মূৰত। এইয়া হাতৰ অপাৰেশ্যন। আৰু ঘৰ আহি পালোঁ, এতিয়া সন্ধিয়া হ'ল। আৰু ইফালে আমাৰ ৰান্ধনি ভাতত লাগি আছে। ইফালে মা নিজৰ ঘৰত গৈছিলে, আজি মানে আহি পালেহি নিজৰ ঘৰৰ পৰা। মই আনিব গ'লোঁ আধা ৰাস্তাৰ পৰা। এনেই কৈছে মই তেজপুৰলৈ ট্ৰেভেলাৰত আহিছোঁ। তাকেই মই কৈছোঁ, মই আনিব গৈছোঁ আধা ৰাস্তাৰ পৰা, মানে মিছন চল্লিছৰ পৰা আনিব গৈছোঁ। আৰু মেইন কথাটো হ'ল, আজি ভিডিঅ' ষ্টাৰ্টিঙত দেখুৱাইছোঁ যে দেউতাৰ মানে হাতত কিবা এটা সৰুকৈ, সৰু নহয় ডাঙৰ বুলিয়ে ক'ব লাগিব, ডাঙৰ কিবা এটা মানে হাতত এই গেংগলিয়ান চিজ বুলি কয়, দেখিছে স্কিনত। তো এনেকুৱা এটা মানে বল টাইপ হৈ গৈছিলে। যোৱাকালি নিলোঁ দেউতাক তালৈ, তেজপুৰৰ মেডিকেল এখনত। তাতে যোৱাকালি চেক কৰিলে, ব্লাড টেষ্ট তাতে চব কৰিলে, কাৰণ কিবা এটা অপাৰেশ্যন কৰা চব কৰিবলগীয়া হয়। তো গোটেইখিনি কৰা মেলাৰ পাছত আজি আমাক মাতিছিলে। আজি গ'লোঁ, যোৱাৰ পিছত তাতে মানে সেই বস্তুটো যিটো গেংগলিয়ান চিজ বুলি কয়, গেংগলিয়ান চিজ নাম শুনিছে আগতে? মই আগতে শুনিছোঁ বাৰু, কিন্তু দেখা নাছিলোঁ দেই যে এইটোৱে সেই বস্তুটো হয় বুলি। ভিতৰত মঙহবাঢ়ি যায় মানে কিবা পুজ টাইপ মানে ভিতৰত মানে হৈ যায়। কিয় হয় বুলি ক'লে কি নাজানো আৰু, কিয় হয় তো গুগলত মাৰি চাব লাগিব কিয় হয় গেংগলিয়ান চিষ্ট। সেইটো বস্তু একো বিশেষ নহয়। কিছুমানৰ কপালত হয়, এনেকুৱা ঠাইত হয়, কিছুমানৰ হাতত হয়, কিছুমানৰ ভৰিতো হয়। দেউতাৰ হাতত হ'ল যেনিবা। আৰু সেই বস্তুটো মানে কাটিবৰ কাৰণে, অপাৰেশ্যন কৰিবৰ কাৰণে আজি আমি তালৈ গ'লোঁ। একো ডাঙৰ অপাৰেশ্যন নহয়, তো এটা সৰু মাইনৰ। আধা ঘণ্টা লাগিছে। 2:06 দেউতাক সোমাইছে অতীত, তাৰপিছত 2:26 নে 30 হৈ গৈছে। মই বনাম পঁইতাচোৰাৰ পকৰা, খাবা? খাবা? ভেকুলী বৰ বনাম, খাবা? খাম। তুমি ভেকুলী আনি দিব পাৰিবা? পাৰিম। ভেকুলী আনে, পঁইতাচোৰা দেখিলে ডাইনাচৰ দেখা ৰিয়েকশ্যন দিয়ে, তো জঁপিয়াই মেলি উৎপাত কৰি দিয়ে। তই ভেকুলী আনিবা। বাকী যি নহওক, দেউতাৰ অপাৰেশ্যনৰ ৰিজনটো ক'লোঁ। আৰু আপোনালোকৰ যদি কাৰোবাৰ তেনেকুৱা হৈছে, একো ভয় কৰিবলগীয়া একো নাই। বহুত মানুহৰ হয় দেখোঁ, কিন্তু ভয় কৰিবলৈ একো নাই যদি বিষ নাথাকে। বিষ থাকিলে অকণ দিগদাৰ। দেউতাৰ একদমতো বিষ নাছিলে, গতিকে সেইকাৰণে কৈছোঁ চিন্তা একো নাই। এতিয়া অপাৰেশ্যনটো কৰি দিলে, আকৌ মাতিছে 4 দিন পিছত। সেইখিনি বস্তু মেইন, এণ্টিবায়'টিক দিছে, কিবা দিছে। সেইখিনি কোৰ্চ কৰাৰ পিছত ইনফেকশ্যন মানে হোৱাৰ চান্স বহুত কমি যায়। তো আজি ভ্লগটো মানে শেষ কৰিছোঁ। আশা কৰোঁ চাই ভাল পালে। যদি ভাল পালে লাইক কৰি দিব, আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব। তো লগ পাম পুনৰ সকলোকে এটা নতুন ভ্লগত অতি সোনকালেই। তেতিয়ালৈকে সকলোকে বাই বাই। বাই বাই।